জয়মতী কোঁৱৰীৰ মৈদামৰ কথা বহুতে কয়, কিন্তু ছাৰ জয়মতী কোঁৱৰীৰ মৈদাম আছে নে? জয়মতী কোঁৱৰীৰ হৰিটো সেই সময়ত পালে নে? সেইটো কি ক'ব বাৰু? জয়মতীৰ কোনো মৃতদেহ পোৱা নগ'ল। এতিয়া এইখন গাঁও জয়মতী কোঁৱৰীৰ গাঁও, আৰু এই গাঁওখনত এতিয়া কিমানটা পৰিয়াল, জয়মতী কোঁৱৰীৰ পৰিয়াল কিমান আছে? এয়া মাদুৰী, য'ত জয়মতী কোঁৱৰী জন্ম লাভ কৰিছিল, আৰু সেয়া স্মৰণ কৰা হয় বাবে জয়া স্মৃতি দিৱস উদযাপন, কিন্তু এইটো উৎসৱ কিন্তু নহয়। বহুতৰ এটা ভ্ৰান্ত ধাৰণা আছে। আমি জয়মতী কোঁৱৰীৰ কথা শুনিছো, কিন্তু আমি জয়মতী কোঁৱৰীৰ গাঁওখন কেতিয়াবা আমি মন কৰিছো নে? বহুতে হয়তো আহিছে, বহুতে হয়তো নাজানে। এয়া হৈছে আমি বৰ্তমান উপস্থিত আছো জয়মতী কোঁৱৰীৰ সৰুৰ পৰা ডাঙৰ হোৱালৈকে লালিত পালিত হোৱা, বসবাস কৰা নিজৰ ঠাইখিনি মাদুৰী গোহাঁই গাঁও। আৰু মাদুৰী সেই সময়ত আছিলে এখন চহৰ, য'ত ডা ডাঙৰীয়াসকল বসবাস কৰিছিল, আৰু বৰ্তমান সময়ত এয়া মাদুৰী গোহাঁই গাঁও। মাদুৰী গোহাঁই গাঁৱত আমি আছো, আৰু আজি যিহেতু জয়া স্মৃতি দিৱস, এই দিনটোত বিশেষভাৱে মহিয়সী যিগৰাকী নাৰী, সেই নাৰীগৰাকীক সকলোৱে স্মৰণ কৰিছে, যিগৰাকী নাৰীৰ কাৰণে আমাৰ আহোমৰ ইতিহাস লিখিত হৈ আছে। আহোমৰ ইতিহাসৰ বিষয়ে সকলোৱে জানে, আমিও জানো, আৰু আমাৰ অসমীয়া জাতিসত্তা গঠন হ'ল। আৰু সেই গৰাকী নাৰীৰ বৰ্তমান সময়ত যিখন গাঁও, এই গাঁওখনত আছো। অতি সুন্দৰ গাঁও, য'ত নাজিৰা আমি সম জিলাৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত বুলি ক'লেও ভুল কোৱা নহ'ব, মাদুৰী গোহাঁই গাঁও। আৰু মাদুৰী গোহাঁই গাঁৱৰ পৰিৱেশৰ মাজত আজি আমি জয়মতী কোঁৱৰীৰ কথা পাতিবলৈ আহিছো। জয়মতী কোঁৱৰীৰ কথা আমি আপোনালোকক নকলেও হ'ব, কাৰণ অসমত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিয়ে জানে, বিশ্বৰ দৰবাৰত 600 বছৰ শাসন কৰা আহোম জাতিটোৰ বিষয়ে সকলোৱে জানে। তাৰ মাজতে কিন্তু মুখ্য এক যদি চৰিত্ৰ বুলি কওঁ, মুখ্য এক ভূমিকা গ্ৰহণ কৰিছিলে জয়মতী কোঁৱৰী। আৰু জয়মতী কোঁৱৰীৰ পৰিয়ালৰে জয়মতী কোঁৱৰীৰ 6 নম্বৰ ককায়েক, তেখেতৰ পৰিণাতি আমাৰ মাজত আছে, আৰু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে বৰ্তমান সময়ত জয়মতী কোঁৱৰীৰ, যিহেতু জয়মতী বৰগোহাঁই, আমি বৰগোহাঁই বুলি ক'ব লাগিব, জয়মতী বৰগোহাঁই পৰিয়ালৰ আছিলে তেখেত। আৰু সেই জয়মতী কোঁৱৰীৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ পৰিয়ালৰ ব্যক্তি আছে, মই ছাৰক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো, আৰু প্ৰথমে আপোনাক স্বাগতম জনাইছো। আৰু আপুনি কি ক'ব আমাৰ কেমেৰা সন্মুখলৈ চাই, আপুনি কি ক'ব প্ৰথমে, যিহেতু আপুনি আৰু কি হৈছে জয়মতী কোঁৱৰীৰ পৰিয়ালৰ 6 নম্বৰ ককায়েকৰ পৰিণাতি, নহয় জানো? মই জয়মতী কোঁৱৰীৰ যিজন 6 নম্বৰ ককায়েক চাউথাও ঘনশ্যাম হলাল বৰগোহাঁই, তেখেতৰ পৰিয়ালৰ মই পৰিণতি, মই 14 নম্বৰ যিটো জেনেৰেশ্যন বুলি কয় ইংৰাজীত, মই সেইটো জেনেৰেশ্যনত আছো। আৰু আপোনালোকে ইতিমধ্যে আপুনি ক'লেই যে অসমৰ এনে এজন মানুহ নাই যি জয়মতী কোঁৱৰীৰ নাম শুনা নাই বা জয়মতী কোঁৱৰীৰ বিষয়ে নাজানে। যে জয়মতী কোঁৱৰীয়ে যিখিনি আত্মত্যাগ কৰিলে, তেওঁ নিজৰ কাৰণে কৰা নাছিল, স্বদেশ আৰু স্বজাতিৰ মংগলৰ কাৰণে। তেখেতে কৈছে যে পোনাদুটিৰ বাবে নহয়, আপোনাৰ বাবে নহয়, বা মোৰ বাবে নহয়, কেৱল মাত্ৰ এই প্ৰজাৰ শান্তি আৰু মানে ৰক্ষাৰ বাবে আপুনি দুদিনমানৰ কাৰণে হ'লেও বঙৰদেউ ক'ৰবাত আত্মগোপন কৰক। আৰু এনেকেও তেওঁ কৈছিলে যে লাংকুৰি লাংঘামে চকু মেলি চাব, অসমৰ কলীয়া ডাৱৰ আঁতৰি এদিন ৰঙাবেলি ওলাব, সেই কথাবিলাকো কৈছিল। আপুনি বুৰঞ্জীত উল্লেখ আছে যে আপুনি কেনি যাবগৈ সেই বুলিও কৈছে, যে ডুবগড়ে হৈ, আপাৰ নামচাই হৈ, নাগিনী মৰা হৈ নগা পাহাৰলৈ আপুনি গুচি যাব। আৰু এই যিটো অৱদান, যিটো টেকেলাৰ কুকুৰা চোৱা চাওদাঙৰ যি অত্যাচাৰত 14 দিনকৈ শাস্তি দিছে, 15 দিনৰ দিনা জয়মতী কোঁৱৰী জেৰেঙা পথাৰত কালৰ কাৰণে নুমাই গৈছে, যি ইতিহাস সকলোৱে সৰ্বজন বিদিত। আৰু মই সেইখিনি পুনৰ কোৱাৰ কোনো ইয়াতে এটা কথা কম, জয়মতী কোঁৱৰীৰ মৈদামৰ কথা বহুতে কয়, কিন্তু ছাৰ জয়মতী কোঁৱৰীৰ মৈদাম আছে নে? জয়মতী কোঁৱৰীৰ হৰিটো সেই সময়ত পালে নে? সেইটো কি ক'ব বাৰু? মই যিমানখিনি বুৰঞ্জী আজি তাৰিখলৈকে অধ্যয়ন কৰিছো, তাত ক'তো পোৱা নাই যে জয়মতী কোঁৱৰীৰ মৈদাম আছে। জয়মতী কোঁৱৰী, আপুনি যদি আমি আজিৰ পৰা যদি 1600 শতিকালৈ ঘূৰি চাওঁ, সেই সময়ত যি অৰাজক অৱস্থা, ৰাজ্যত কাৰো কথা কোনেও নুশুনে, প্ৰত্যেকে ডা ডাঙৰীয়া নিজৰ নিজৰ স্বাৰ্থৰ কথা ভাবে। সেই সময়ত 14 দিনকৈ শাস্তি দিয়াৰ পাছত, এগৰাকী মহিলাক শাস্তি দিয়াৰ পাছত, সেইটোতো মৃতদেহ হৈ থাকিব নোৱাৰে বুলি মই ভাবো। আৰু আমি তাত দেখিছো যে লালুখোলাৰ নিৰ্দেশত নিশ্চয় বা ক'ৰবাত পিটনিত মৈদামটো কি বুলি কয়, মৃতদেহটো যাতে লুকুৱাই দিয়া হ'ল, যাতে ৰাজ্যত বিদ্ৰোহ নহয়। ইপিনে বিদ্ৰোহৰ উকমুকনিটো হৈয়ে আছিল। এগৰাকী মহিলাক আটাইৰে বৰগোহাঁই ঘৰৰ জীয়াৰী টুংখুঙীয়া ফৈদৰ বোৱাৰীক নি ৰাজ দৰবাৰলৈ, আৰু আপোনাক মই জনাবলৈ ভাল পাম যে সেই সময়ত মহিলাক সাধাৰণতে ৰাজসভালৈ নিয়াৰ কোনো উদাহৰণ বুৰঞ্জীত পোৱা নাযায়। কিন্তু চুলিকফাই মাত্ৰ লালুখোলাই চুলিকফাৰ পৰা আজ্ঞালিহে জয়মতীক ৰাজসভালৈ নিছিল। আৰু জয়মতীৰ কোনো মৃতদেহ পোৱা নগ'ল। পৰৱৰ্তী সময়ত ৰুদ্ৰসিংহই ৰজা হৈ এই জয়মতী কোঁৱৰীক যিডোখৰ স্থানত শাস্তি দিছিল, তাতেই সাগৰ সদৃশ এটা পুখুৰী বনাই দিলে। আপুনি সকলোৱে জানে, আমি সকলোৱে জানো জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰী, হয়।
বহুতে জয়সাগৰ পুখুৰীলৈ যায়, কিন্তু জয়সাগৰ পুখুৰীৰ ইতিহাস হয়তো বহুতে জানে কিন্তু বহুতে নাজানিব পাৰে। যিডোখৰ ঠাইত শাস্তি দিছিলে সেইডোখৰকে কেন্দ্ৰবিন্দু কৰি নাগমাৰি পুতি তাতেই আপোনাৰ জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল। আৰু জয়সাগৰ পুখুৰী খন্দুৱাৰ পিছত উৎসৰ্গা কৰোঁতে বহুত ব্ৰাহ্মণক দান দক্ষিণা দি পিনি পুখুৰীটো উৎসৰ্গা কৰিছে। আৰু পৰৱৰ্তী সময়ত কিংবদন্তি বা জনশ্ৰুতিয়ে হওক আমি পাওঁ যে সেই ঠাইৰ পৰা চাৰিটা তুম আমাৰ কঠীয়া তিয়াবলৈ যিটো তুমত 4 তুম মাটি আনি মানে এটা সোণৰ প্ৰতিমা, মাকৰ সোণৰ প্ৰতিমা বনাই লৈ এই মানে সমাধি কৰিছিল। সেইটোৱে হ'ল আজি তাৰিখৰ ফাকুৱা দৌল বা ফাকুৱা দৌল, য'ত এতিয়া জয়সাগৰ যিটো আছে। আৰু এয়া জয়সাগৰ পুখুৰীৰ ইতিহাসটো ওলালে। এতিয়া কওক ছাৰ, ইয়াত যিখন গাঁও, এতিয়া এইখন গাঁও জয়মতী কুঁৱৰীৰ গাঁও, আৰু এই গাঁওখনত এতিয়া কিমানটা পৰিয়াল, জয়মতী কুঁৱৰীৰ পৰিয়াল কিমান আছে এতিয়া? আমাৰ মাদুৰী গোহাঁই গাঁৱত আমি 3টা পৰিয়াল আছো। মই চাউথাও ঘনশ্যাম হলাল বৰগোহাঁই, তাৰ পাছত আছে দোলবান্ধা খামচেং বৰগোহাঁই এটা পৰিয়াল আছে, আৰু ৰামচন্দ্ৰ খনিকৰ বুলি এটা পৰিয়াল আছে। আমি মাদুৰী গোহাঁই গাঁৱত 3টা বৰগোহাঁই পৰিয়াল আছে। মুঠতে কিমানজন ককাই ভাই আছিলে জয়মতী কুঁৱৰী? 24 জন। আৰু জয়মতী কুঁৱৰী একমাত্ৰ ছোৱালী আছিলে নেকি? আৰু আছিলে 13 গৰাকী আছিলে। তাৰ আৰু তেওঁৰ মাকৰ নাম আছিল চন্দ্ৰদাৰু, পিতৃৰ নাম লাইথেপেনা বৰগোহাঁই। মৈদাম ইয়াতে আছে। 4পুৰা মাটি আগুৰি আছে। সেই মৈদামটো ইতিমধ্যে ৰাজ্যিক পুৰাতত্ব বিভাগে তেওঁলোকৰ অধীনলৈ নিছে, সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কৰিছে। ইয়াত এতিয়া সৰ্বমুঠ মাদুৰীত কিমান মৈদাম আছে আপুনি 42টাতকৈ অধিক মৈদাম আছে মাদুৰীত। 42টাতকৈ অধিক মৈদাম। আৰু সেই 42টা মৈদামৰ এনেকুৱা মৈদামো আছে সৰ্ববৃহতৰ পৰা একেবাৰে সৰুলৈকৈ আছে। সেই মৈদামৰ আকাৰ আমাৰ মাদুৰী অঞ্চলৰ প্ৰয়াত বুৰঞ্জীবিদ অধ্যাপক মাণিক বৰগোহাঁই আৰু পদ্ম বৰগোহাঁই সেইবোৰ মানে সেই মৈদামবোৰ লাইন পাতি থাকে। এটা ধানৰ থোকৰ টকাৰ লেচেৰি মৈদাম বুলি কৈছে। এতিয়া মৈদাম বহুখিনি ইয়াত আছে। এতিয়াতো জয়মতী কুঁৱৰীৰ কথা সমগ্ৰ বিশ্ববাসীয়ে জানে। আজিৰ দিনটোত সকলোতে জয়মতী উৎসৱ, ক্ষমা কৰিব, জয়মতী উৎসৱ নহয় আচলতে, জয়মতী উৎসৱ কিয় কোৱা নহয় এই কথাটো কওঁ। বহুতৰ এটা ভ্ৰান্ত ধাৰণা আছে, জয়মতী উৎসৱ বুলি বহুতে কোৱা আমি শুনিবলৈ পাওঁ, কিন্তু জয়া স্মৃতি দিৱস প্ৰকৃত অৰ্থত হয়। এইটো কি ক'ব ছাৰ, এই সন্দৰ্ভত কি ক'ব? মই ভাবো উৎসৱ বুলিলে আমাৰ মনত অতি আনন্দ আৰু ফূৰ্তিৰ কথা আহে। আমি যদি এগৰাকী মোৰ দৌতি আইতাৰ সকামটো পাতো, সকামটো পাতি যদি আমি ৰং তামাচা, এই উৎসৱত সাধাৰণতে ৰং তামাচা হাঁহি ধেমালি সেইবিলাক থাকে, কিন্তু সেইটো মই ভাবো স্মৃতি উৎসৱ নহয়, স্মৃতি দিৱস। আমি তেখেতক স্মৃতিচাৰণ কৰিব লাগে। তেখেতৰ যিখিনি গুণ গৰিমা যিখিনি আছিলে সেইখিনি আলোচনা কৰি, সেইকাৰণে আমি স্মৃতি দিৱস বুলি অন্ততঃ আমি মাদুৰীৰ পৰাই আমি চেষ্টা কৰিছো যে এইটো জয়মতী উৎসৱ নহয়, জয়মতী স্মৃতি দিৱস। অৰ্থাৎ 13 চ'তত যিহেতু তেখেত শুক্লা একাদশী তিথি সেইদিনাই যিহেতু মৃত্যু হৈছিলে তেখেতৰ, আৰু সেয়েহে তেখেতক এই দিনটো স্মৰণ কৰা হয়, আৰু সেয়া স্মৰণ কৰা হয় বাবে জয়া স্মৃতি দিৱস উদযাপন। কিন্তু এইটো উৎসৱ কিন্তু নহয়। বহুতৰ এটা ভ্ৰান্ত ধাৰণা আছে, আৰু সতী জয়মতী বুলি বহুতে কয়। এইটো কথা সতীৰ কনচেপ্টটো বেলেগ। আপোনালোকে আমি যদি চাওঁ, সতীৰ কনচেপ্টটো বেলেগ, বীৰাংগনাৰ কনচেপ্টটো বেলেগ, বা আপোনাৰ মহাযোদ্ধা বা তেনেকে যদি ভাগে ভাগে চাওঁ প্ৰত্যেকৰ, কিন্তু জয়া স্মৃতি দিৱসে আচলতে প্ৰকৃত অৰ্থত হয়, যিহেতু আমাৰ তেখেতক স্মৰণ কৰা হয়। আৰু আপুনি তেখেতৰে পৰিয়ালৰ ব্যক্তি হিচাপে আপোনাৰ মনত কেনেকুৱা আনন্দ হয়, মানে কি ভাবে আপুনি, কেনেকুৱা লাগে? আচলতে অসমীয়া জাতি সত্তা গঠনৰ এটা অংশ বুলি ক'ব লাগিব জয়মতী কুঁৱৰী। নিশ্চিতভাৱে জয়মতী কুঁৱৰীয়ে যি অৱদান আগবঢ়ালে আমি কাহানিও স্বীকাৰ কৰিবই লাগিব। আৰু তেওঁৰ যিখিনি অৱদান, সেইখিনিৰ কাৰণে চাগে ডুব যাব ধৰা আহোম ৰাজত্ব পুনৰ ঠন ধৰি উঠিল। গদাধৰ সিংহ ৰজা হৈ, আপুনি জানে চাগে, গদাধৰ সিংহ ৰজা হৈ তেওঁ পত্নীৰ প্ৰতি যিখিনি মানুহে কি কৰিলে, তেওঁ পুতক লোৱা নাই, একো কৰা নাই। তেওঁ মাত্ৰ সেই সময়ত তেওঁক যিখিনি মানুহে সহায় কৰি দিছিল তেওঁ আত্মগোপনৰ ওপৰত, সেই মানুহখিনিকে তেওঁ স্বীকৃতি দিছে। আমি এতিয়া যেনে ৰদৈ আলিটো বনাই দিছে, ৰমণী আলিটো বনাই দিছে। তাৰপিছত আপোনাৰ মেটেকাৰ ঘৰত আছিলে, সেইখিনিও আমাৰ গণকৰ ঘৰত যাওঁতে, গণকৰ ঘৰত পানী খাবলৈ পুখুৰী নাই, গণকৰ পুখুৰীটো খন্দুৱাই দিছে। সেই বামুণ পুখুৰীত বামুণৰ ঘৰৰ বগা মূৰটো খাই থৈ গৈছে, তাত বামুণ পুখুৰীটো খন্দুৱাই থৈ গৈছে। গদাধৰ সিংহই পুতেকক কৈছিলে, মই মোৰ মাৰৰ কাৰণে কিন্তু একো নাই কৰা, তহঁতে যি কৰ কৰিবি। সেইটোৱে পাছৰ সময়খিনিত ৰুদ্ৰসিংহই পুখুৰী খন্দুৱাইছে, জয়দৌলটো নিৰ্মাণ কৰোৱাই দিছে। এয়া চাওক, শিৱসাগৰখনৰ এটা বৰ্ণিল ইতিহাস আছে, আৰু বৰ্ণিল ইতিহাস চাওক, যিখিনি এতিয়া নাম হৈছে ৰহদৈ আলি, ৰমণী আলি, সকলোবোৰ আমাৰ আহোম ইতিহাসৰ সৈতে জড়িত, আৰু প্ৰতিটো স্থানৰ নামে কিন্তু সেই আহোম যুগৰ সৈতে বহুত ৰিলেটেবল আছে। কিন্তু এটা আটাইতকৈ বেয়া লাগে এইটো কথা,
সেই সময়ত গদাধৰ সিংহ হওক বা আহোম স্বৰ্গদেউসকলে বহুখিনি কীৰ্তিচিহ্ন নিৰ্মাণ কৰিলে, শিলাকো নিৰ্মাণ কৰিলে, যিসমূহ শিলাকো আজিও অক্ষত অৱস্থাত আছে। কিন্তু আজিৰ সময়ত যদি যিখনেই চৰকাৰ নহওক, যিকোনো বস্তু যিমানেই নবনাওক, ৰাস্তা হওক, দলং, খুব বেছি 3 বছৰ 2 বছৰ, এতিয়াতো 3 মাহ 4 মাহো নাযায়, ধ্বংস হৈ যায়, বৰবাদ হৈ যায়। কিন্তু আহোম স্বৰ্গদেউৰ দিনতে শ শ বছৰ ধৰি নিৰ্মাণ কৰা, শ শ বছৰ আগতেই নিৰ্মাণ কৰা সম্পত্তিবোৰ কিন্তু আজিও আছে, কীৰ্তিচিহ্নবোৰ আজিও সুন্দৰ হৈ আছে। অৰ্থাৎ ভাবক আহোম যুগৰ সেই সময়খিনিত তেওঁলোকে আচলতে কিমান এটা বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰিছিলে, আৰু যিসমূহ বৰ্তমান সময়ত আজি আমি পানীৰ অভাৱত ভুগিছো, আমাৰ পানী খাবলৈ নাইকিয়া হৈছে। আহোম সময়ত সেইখনত যেতিয়া তেওঁলোকে নাক মাৰি ব্যৱহাৰ কৰি পুখুৰী খান্দিছিল, সেই সময়ত কিন্তু পানীৰ অভাৱ হোৱা নাছিল। প্ৰতি ঘৰতে মানুহৰ ঘৰে ঘৰে পুখুৰী আছিল, কিন্তু এতিয়া মানুহবোৰে পুখুৰীবোৰ পুতি দিয়াও দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এটা বিশেষ পৰিৱৰ্তন হৈছে। এইখিনি কথা আমি ইয়াৰ পৰা আঁতৰি যোৱাৰ দৰে হৈছে। কিন্তু তথাপিও যি নহওক, আজি আমি জয়মতী কোঁৱৰী যিখন গাঁৱত আছো, জয়মতী বৰগোহাঁই লিখিছিলে, হয় নে ছাৰ? জয়মতী বৰগোহাঁই লিখিছিলে, আমি জয়মতী কোঁৱৰী কওঁ। জয়মতী কোঁৱৰী এইটো কাৰণে হ'ল গদাধৰ সিংহলৈ বিয়া হোৱাৰ পাছত, কোঁৱৰী হৈছে। তাৰ পাছতে কোঁৱৰী হোৱাৰ পাছত আজি তেখেতৰ যি ইতিহাস, সেই ইতিহাস আজি সকলোৱে স্মৰণ কৰে। ছাৰ, শেষত আৰু কি ক'ব আপুনি? আৰু শেষত কি ক'ম, আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমাৰ মাদুৰীৰ ইতিহাস পুনৰ দাঙি ধৰাৰ কাৰণে মই পুনৰবাৰ আপোনাৰ সংবাদ গোষ্ঠীটোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। আৰু আশা ৰাখিম এনেকৈ যাতে আপোনালোকে আমাৰ যি হেৰাই যাব ধৰা গৌৰৱ উজ্জ্বল ইতিহাস, সেই গৌৰৱ উজ্জ্বল ইতিহাস যাতে আপোনালোকে প্ৰচাৰ কৰি নৱপ্ৰজন্মক এইসমূহৰ বিষয়ে জনাবলৈ চেষ্টা অব্যাহত ৰাখে। ঠিক আছে, ধন্যবাদ জনাইছো। আৰু এটা কথা কওঁ, আমাৰ বৰ্তমান সময়ত যি পশ্চিমীয়া সংস্কৃতি, উপসংস্কৃতিৰ প্ৰভাৱ পৰিছে, সেই প্ৰভাৱৰ পৰা কিন্তু আমি কোনোবাখিনিত মুক্ত হ'ব লাগিব। কাৰণ আমাৰ যিখিনি শিপা, আমি যি শিপাডালৰ বাবে আজি আমি ইয়াত আছো, দুআষাৰ ক'ব পাৰিছো, আমাৰ সংস্কৃতি জীয়াই ৰাখিব পাৰিছো, সেই শিপাবোৰ কিন্তু খামুচি ধোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু বৰ্তমান সময়ত উপসংস্কৃতিৰ কবলত, পাশ্চাত্য সংস্কৃতিৰ কবলত কিন্তু আমাৰ ইতিহাস যেন ক'ৰবাত হেৰাই গৈছে। আমাৰ ইতিহাসক কোনোবাখিনিত আমি যেন ইগনোৰ কৰিছো, এনেকুৱা এটা অনুভৱ হয়। সেয়েহে আজি আমি ইতিহাস খুচৰি ইয়ালৈ আহিলো। আপোনালোক হয়তো বহুলোকে এইফালে পাৰ হৈ গৈছে, বহুলোকে জানে, বহুলোকে কিন্তু নাজানিবও পাৰে। হয়তো ময়ো ভালধৰণে জনা নাছিলো। গম পাইছো এয়া মাদুৰী, য'ত জয়মতী কোঁৱৰীৰ জন্ম লাভ কৰিছিলে। জয়মতী কোঁৱৰী ইয়াত লালিত পালিত হৈ আজি জয়মতী কোঁৱৰীৰ ঘৰৰ যদি বাৰী আপোনালোকে ঘৰ চাব বিচাৰে, তেনেহ'লে যাব পাৰিব। তাত কিন্তু অন্য এতিয়া বিশেষ কিবা কিবি বনিছে, নহয় জানো ছাৰ? কথাটো এনেকুৱা হ'ল, ব্ৰিটিছ আহি গ'ল, ব্ৰিটিছৰ অধীনত। তাৰপাছত ব্ৰিটিছ গ'লগৈ, ব্ৰিটিছে আমাৰ ইয়াত থকা ডাঙৰ ডাঙৰ পুঁজিপতিবিলাকক মাটি সম্পত্তিবিলাক বিকি থৈ গ'ল, বাগান খুলিলে। সেইকাৰণে এতিয়া আৰু মাত্ৰ আমি বিচাৰিলে ওখ ওখ বাৰীৰ ঢাপবিলাক দেখিবলৈ পাম। আৰু মই আপোনাক জনাই ভাল পাম যে আমাৰ আহোম সংস্কৃতিৰ এটা অন্যতম বৈশিষ্ট্য আছিলে, আমাৰ বাৰীবোৰ ওখ ওখ ঢাপেৰে মানে খাল কাটি ঢাপেৰে নিৰ্মাণ কৰা। আৰু ঘৰৰ পাছফালে প্ৰত্যেকৰে পাছফালে এটা ডাঙৰ ডাঙৰ পুখুৰী আছিলে। সেই কথাবিলাকৰ লক্ষ্য কৰিলে আমি আমাৰ জয়মতীৰ এইডোখৰে বোলে একেবাৰে আমি দেখিব নোৱাৰিলেও অনুমান এটা আমি কৰিব পাৰো। এয়াই আমি দেখাবলৈ চেষ্টা কৰিলো। আজি জয়া স্মৃতি দিৱসৰ দিনটোত কিঞ্চিত আমাৰ এটা প্ৰচেষ্টা আছিলে, আৰু এইটো কেনে পালে জনাব। আৰু আপোনালোকৰ যদি আপোনালোকৰ ঠাইৰ ইতিহাস জড়িত হৈ কিছুমান বিশেষ সম্পদ আছে বা ঠাই আছে, তেনেহ'লে আমাক কমেণ্ট যোগে জনাব বুলি আশা কৰিলো। ধন্যবাদ।